শিশু হৈছে দেশৰ ভৱিষ্যত। এই শিশুসকলক সুন্দৰকৈ গঢ় দিয়াটো অতিকে প্ৰয়োজনীয়। নকছাৰী এৰাগাঁৱৰ প্ৰিয়ম শইকীয়া আৰু চেমি শইকীয়া নামৰ দুগৰাকী ভগ্নীয়ে 2023 চনতে শিশুসকলক যাতে উন্নত শিক্ষা দি আগুৱাই নিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি শৈশৱ নামেৰে এখন প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰে। শিশুসকলক যাতে আৰম্ভণিৰে পৰা বিদ্যালয়লৈ যোৱাৰ আগতে শৈক্ষিক, মানসিক আৰু শাৰীৰিক দিশত সমানে প্ৰস্তুত কৰিব পাৰি তাৰ ওপৰত বিভিন্ন ধৰণৰ শিক্ষাদান কৰে। প্ৰতি বছৰে ইয়াৰে ওপৰত প্ৰতিযোগিতাৰ আয়োজন কৰি উৎসাহ যোগাই আহিছে শিশুসকলক। লগতে অভিভাৱকসকলকো জড়িত কৰি বিশেষকৈ মাতৃসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি উৎসাহ প্ৰদান কৰা হৈছে। শুক্ৰবাৰে নকছাৰী এৰাগাঁওস্থিত এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত বাৰ্ষিক খেল-ধেমালি অনুষ্ঠিত কৰা হয়। খেল-ধেমালিত ছাত্ৰ-ছাত্ৰীসকলে পুৰস্কাৰ পাই যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হয়। ভেকচন প্ৰতিযোগিতাত সুন্দৰ অভিনয় কৰি ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষিত কৰে সকলোকে আৰু এই অনুষ্ঠানৰ বঁটা বিতৰণী অনুষ্ঠানৰ বিচাৰক হিচাপে উপস্থিত আছিল গিবন কুশীলভ নাট্যগোষ্ঠীৰ সম্পাদক পঞ্চানন দুৱৰা, নকছাৰী মহাবিদ্যালয়ৰ অধ্যাপক আব্দুল আমিন, মৰিয়নিৰ মহিলা সাংবাদিক ৰঞ্জুন মিত্ৰ, পংকজ মিত্ৰ আৰু কেইবাজনো বিশিষ্ট অতিথি। নকছাৰী অঞ্চলৰ আপোনাৰ শিশুটিক প্ৰাক-প্ৰাথমিক শিক্ষা দিব বিচাৰে যদি এৰাগাঁৱৰ শৈশৱ নামৰ বিদ্যালয়ত আপোনাৰ শিশুটিৰ নামভৰ্তি কৰিব পাৰে। নামভৰ্তি কৰিবৰ বাবে 7578901907 নম্বৰত যোগাযোগ কৰিব পাৰিব। আজি আমি অনুষ্ঠানটো আচলতে পাতিছিলোঁ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ বিদ্যালয়ৰ খেল-ধেমালি আছিলে আৰু সেই খেল-ধেমালিৰ আজি শেষৰ দিন আছিলে। প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছিলে আৰু লগতে আমি পেৰেণ্টছসকলকো উৎসাহিত কৰিবৰ বাবে তেখেতসকলৰ বাবে আমি চুইট ডিছৰ আৰু চালাডৰ কম্পিটিশ্যনো পাতিছিলোঁ আৰু লগতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ অকণমান মানে তেওঁলোকৰ সাংস্কৃতিক দিশত যাতে অকণমান আগবাঢ়িব পাৰে তাক লৈ তেওঁলোকক আমি গো এজ ইউ লাইক যিটো কম্পিটিশ্যন সেইটো কম্পিটিশ্যনো আমি আজি কণ্ডাক্ট কৰিছিলোঁ আৰু সকলোখিনি আজি আমাৰ হৈ যোৱাৰ পাছত আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো হ'ল আৰু লগতে আমাৰ স্কুলখনৰ প্ৰতিটো ক্লাছৰ পৰা আমি এজন মানে বেষ্ট ষ্টুডেণ্ট হিচাপে ডিচিপ্লিন বা টাইম মেনেজমেণ্ট আৰু যিখিনি ক্লিনলিনেছৰ ওপৰত ভিত্তি কৰি আমি 3টা ক্লাছৰ পৰা 3জনকৈ আমি বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিবলৈ আগবাঢ়িলোঁ আৰু 3জনক আমি দিলোঁ তেখেতসকলৰ মানে ভৱিষ্যতে যাতে তেওঁলোকে আৰু অলপ উৎসাহিত হৈ আৰু যাতে তেওঁলোকে স্কুলত ভালকৈ আগবাঢ়ি যাব পাৰে সেইটোৰ ওপৰত ভিত্তি কৰি আমি আজি এইটো অনুষ্ঠান উপস্থাপন কৰিছিলোঁ। শাৰীৰিক আৰু মানে বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত মই পেৰেণ্টছসকলক মানে কণ্টিনিউ কৰি থাকোঁ যিহেতু আমি স্কুলত আমাৰ 2টা এক্টিভিটি আমাৰ অলৰেডি এড হৈ থাকে। ডেইলি আমি য়োগা আমাৰ সদায় য়োগা থাকে আৰু প্লাছ আমাৰ মেডিটেশ্যন। তো এই 2টা বস্তু আমি এডাপ্ট কৰিছোঁৱেই। মৰ্ণিং প্ৰেয়াৰৰ পাছত আমাৰ সদায় মেডিটেশ্যন থাকে আৰু এক্সাৰচাইজ থাকে আৰু য়োগা থাকে। এইখিনি আমি সদায় মৰ্ণিঙত কৰোৱা হয় আৰু সেইখিনিয়ে মই পেৰেণ্টছসকলকো সদায় সেইটো বস্তুৱে মানে কওঁ যে তেওঁলোকেও যাতে ঘৰত সেইটো অভ্যাসত পৰিণত কৰে, যাতে স্কুল বন্ধ থাকিলেও যাতে সেইখিনি বস্তু ৰেগুলাৰাইজ কৰে যাতে তেওঁলোকৰ মাইণ্ডটো মানে ভালদৰে মানে হেৰি কৰিব পাৰে, বিকাশ ঘটাব পাৰে। কাৰণ মেডিটেশ্যনেও আমাক বহুতখিনি হেল্প কৰে আৰু সেইখিনি আমি প্ৰমাণ পাইছোঁ। আমাৰ ইয়াত ল'ৰা ছোৱালী প্ৰায় মানে এমাহমান অকণমান কান্দা কটা কৰে কাৰণ যিহেতু প্ৰথম স্কুললৈ আহেতো। তো যেতিয়া আমি মেডিটেশ্যনত কৰোৱাৰ পিছত মানে তেওঁলোকে মেডিটেশ্যনৰ পাছত লাহে লাহে তেওঁলোকৰ মানে অকণমান কাম ডাউন হৈ যায়, মানে তেওঁলোকে বহুত মানে সোনকালে তেওঁলোকে কোপ আপ কৰি লয় গোটেই পৰিৱেশটোত। তো এইখিনিত আমাৰ অকণমান সুবিধা হৈছে মেডিটেশ্যনৰ থ্ৰুৱেদি। এই শৈশৱ স্কুলখনৰ পৰা আমি বহুত উপকৃত হৈছোঁ। আমাৰ ল'ৰাই বহুতখিনি মানে শিকিছে। সিহঁতি মানে অংগনবাড়ী ধৰি লওক গ'লে যিটো মানে শিকে তাতকৈ ইয়াত অলপ বেছিয়ে শিকিছে। আপোনাৰ ইয়াৰ শিক্ষাখিনি বহুত উন্নত মানে সিহঁতে বহুতখিনি মানে আগবাঢ়ি গৈছে। মোৰ ল'ৰা আছে, সি মানে বহুত ধুনীয়াকৈ চব পাৰিছে। সি এতিয়া 2 বছৰ হ'ল। আপোনাৰ ইয়াত পঢ়াই আমি বহুত ভাল পাইছোঁ। ধুনীয়াকৈ সি আয়ত্ব কৰিছে, ইয়াত ধুনীয়াকৈ শিকাইছে। আমি ইয়াত যিটো শিকাই সেইটো ঘৰত আমি অকণমান দেখালে হয়, বেছিকৈ ইমান প্ৰেছাৰ দিবলগীয়া হোৱা নাই। বহুত ধুনীয়াকৈ সিহঁতি পাৰিছে মানে অকণমান এনেই দেখা দিলে হয়। জাষ্ট ইয়াত যিটো শিকায় মানে ঘৰত এনেই অকণমান ওপৰে ওপৰে চাই দিওঁ, ধুনীয়াকৈ নিজে পঢ়ে মানে নিজে লিখে। ABCD খিনি এতিয়া আমি ধৰি লওক পূৰা পিটি মেলি ধৰক শিকাবলগীয়া হোৱা নাই, এইটো লেখ সেইটো লেখ বুলি। কিন্তু স্কুলত যেনেকৈ মানে খেল ধেমালিৰ মাজেৰে শিকাইছে সিহঁতে মানে বহুত ধুনীয়াকৈ পাৰিছে। একো অসুবিধা একোৱেই হোৱা নাই মানে চব ল'ৰা ছোৱালী আহক ইয়ালৈ। ল'ৰা ছোৱালী বহুত ধুনীয়া মানে এখন ফিল্ড মানে হেৰি হ'ব মানে
মানে ভৱিষ্যত মানে ল'ৰা ছোৱালীৰ কাৰণে বহুত সৰু কালটোত যদি আমি ভালকৈ ভাল স্কুল এখনত দিওঁ সিহঁতৰ ভৱিষ্যতৰ কাৰণে বহুত ভাল মানে সৰুতে যদি শিকি যায় চব সিহঁতি মানে ওপৰত আৰু সিহঁতক ইমান প্ৰেছাৰ দিবলৈ দৰকাৰ নাই। মোৰ ছোৱালী আছে। কেনেকুৱা পাইছে এই কথা? মোৰ ছোৱালীজনী শৈশৱ স্কুললৈ আহিবলৈ বহুত ভাল পাইছে আৰু কি কয় তাইৰ মাতো নুফুটিছিলে সেয়াত মাতো ফুটিছে। এতিয়া 2 বছৰ হ'ব। 2 বছৰত তাই ধুনীয়াকৈ মাত চাত ফুটিছে। বাইদেউহঁতকো বহুত ভাল পাইছে। হেৰি 2 বছৰ 8 মাহৰ পৰা 2 বছৰ 8 মাহৰ পৰা নাম লগাইছে ইয়াত। ভাল পাইছোঁ। এতিয়া খেলা ধূলাও ঘৰতো একো নকৰিছিলে ইয়াত আহিয়ে ধুনীয়াকৈ কৰে আৰু। মৰণীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ।